পোনপ্ৰথমে সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ দদৰা যি আউটপোষ্ট আছে, এই আউটপোষ্টৰ যিজন IC তেখেতৰ যিচু জানক্য গগৈ, তেখেত ইয়াতে নতুনকৈ জইন কৰিছে আৰু তেখেতে ইয়াতে জইন কৰিয়ে এটা সুন্দৰ পদক্ষেপ লৈছে। আমিনগাঁৱৰ পৰা হাজোলৈ যি এই পথছোৱা আছে, এই পথছোৱা বহুত ঠেক আৰু ইয়াৰ ফলত আৰু ইয়াতে বহুত যান বাহন এই পথছোৱাৰে অহা যোৱা কৰে আৰু বিভিন্ন সময়ত বিগত বছৰবিলাকত এই পথছোৱাত বিভিন্ন দুৰ্ঘটনাত সংঘটিত হৈ বিভিন্ন লোকৰ প্ৰাণহানি হোৱাৰ লগতে গোটেই জীৱনটো ধুনীয়া হৈছে আৰু বহুত পৰিয়াললৈকে শোকৰ অমানিশা নামি আহিছে। তো ইয়াৰ কাৰণে তেখেতে যি চিন্তা চৰ্চা কৰি এই যান জঁটনৰ বা ইয়াতে আপোনাৰ দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পোৱাৰ কাৰণে তেখেতে ৰাস্তাৰ দুয়োফালে যিবিলাক এক্সিডেণ্ট জোন আছে তাত তেখেতসকলে ফলক লগাইছে আৰু ফলক লগোৱাৰ ফলত যিখিনি আৰোহী বা আছে বা যিসকল ড্ৰাইভাৰ তেখেতসকলে চালকসকলে দেখিবলৈ পাব যে গ্ল' চাইনখন দেখাৰ পিছত গম পাব যে এইটো এক্সিডেণ্ট জোন হয়, ইয়াতে গাড়ী লাহে লাহে চলাব লাগে আৰু তেনেকুৱা কৰাৰ পিছত কৰাৰ পৰিপ্ৰেক্ষিতত আমি এটা সুফল পাম বুলি আশা ৰাখিছোঁ আৰু এই ক্ষেত্ৰত তেখেতক আমি শলাগিছোঁ আৰু ইয়াৰে আমি স্থানীয় ব্যক্তিসকলে তেখেতক আমি সহায় সহযোগিতা আগবঢ়াইছোঁ। বিশেষকৈ আমাৰ ৰূপজ্যোতি বৈশ্য শিঙিমাৰী তেওঁ আছে আৰু বিভিন্নজন আছে, ময়ো এজন সামাজিক ব্যক্তি, মোৰ নাম নৱ বৈশ্য। আমি আটাইয়ে লগ লাগি এই পদক্ষেপত আমি অংশগ্ৰহণ কৰিছোঁ। ধন্যবাদ।